হাই নমস্কাৰ, কেনে আছে সকলোৱে? আশা কৰোঁ ভালে আছে। এটা বিশেষ কথা লৈ আজি ভিডিঅ' বনাব লগা হ'ল। আজি বিজেপিয়ে য'তে পায় তাতে মুছলমানক হাৰাশাস্তি কৰি আছে, এমনকি আমাৰ অসমীয়া মানুহকো হাৰাশাস্তি কৰি আছে, উচ্ছেদ কৰি আছে। অকল লাভ হৈ আছে পুঁজিপতি ধনী ব্যক্তিসকলৰ। কিন্তু আমি বুজি নাপাওঁ তথাপিও বিজেপি কেনেকৈ পাছ হয়। সকলোৱে মানুহ একতা হৈ যদি বিজেপিক হেৰাবৰ কাৰণে চেষ্টা কৰে, নিশ্চয় আমি সফলতা অৰ্জন কৰিম। কিয়নো অসমৰ ভিতৰত বিজেপিয়ে য'ত জিকিব কথা নাই তাতো জিকি আছে। আমি কি কৰোঁ, 2-4 টকা 500 টকাৰ লোভত যাই সিহঁতক ভোট দি থৈ আহোঁ। এই কাৰণে আমাৰ সমাজখন বহুত বেয়া পথলৈ গৈ আছে। নিশ্চয় আপোনালোকে জানে যে আমাৰ অসমত বিজেপি দ্বিতীয়বাৰৰ বাবে কাৰ্যকাল গ্ৰহণ কৰি বাৰ সামলিছে। গতিকে আমাৰ দায়িত্ব হ'ল বিজেপিক কেনেকৈ আমি একতা হৈ চবক একেলগত হৈ বিজেপিক হৰাবৰ চেষ্টা কৰিব লাগে। যদি একতা নহওঁ কেতিয়াও বিজেপিক হৰাব নোৱাৰোঁ। বিজেপি এনেকুৱা কাম কৰি যাই থাকিব। বাহিৰৰ ধনী ব্যক্তি মানুহ আনি আমাৰ অসমখনৰ মাটি চব বিক্ৰী কৰি যাই থাকিব। যদি আপোনালোকৰ কোনো ধৰণৰ এইটো ভিডিঅ'ত মতামত থাকে, কমেণ্ট কৰি জনাব।